Hello, my dear friends, viewers. Welcome to my YouTube channel. And in this video, I am going to discuss about most important MCQ on intelligence that is very important for Assam TET, NET, SET, etc. So please keep watching the video. Question number 1. The first psychological laboratory was established by বা প্ৰথম মনস্তাত্ত্বিক গৱেষণাগাৰে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ গেলটন অপশ্যন বি কেটেল অপশ্যন সি পেষ্টালজি এণ্ড অপশ্যন ডি ওন্ড সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি ওন্ড বা উইলহেম ওন বুলি কোৱা হয় যে যিয়ে নেকি প্ৰথমে সাইকোলজিক্যাল ল্যাবৰেটৰি এস্টাব্লিশ কৰিছিল Question number 2 who developed the concept of primary mental abilities প্ৰাথমিক মানসিক সামৰ্থ্যৰ ধাৰণা কোনে বিকশিত কৰিছিল সো অপশ্যন এ হ'ল এআৰ জেনসেন অপশ্যন বি ইএল থৰ্নডাইক অপশ্যন সি জেপি গিলফোর্ড এন্ড অপশ্যন ডি এলএল থাৰ্ষ্টন সো ইয়াৰ কারেক্ট আনসাৰটো হ'ব অপশ্যন ডি এলএল থাৰ্ষ্টন যিয়ে নেকি আমাৰ প্ৰাথমিক মানসিক সামৰ্থ্যৰ ধাৰণাটো বিকশিত কৰিছিল Question number 3 who has conceived intelligence as abstract practical and social বুদ্ধিক বিমূৰ্ত ব্যৱহাৰিক আৰু সামাজিক ধাৰণা বুলি কোনে কৈছিল অপশ্যন এ আৰ বি কেটেল অপশ্যন বি এ আৰ জেনসেন অপশ্যন সি জে পি গিলফোর্ড এন্ড অপশ্যন ডি ই এল থৰ্নডাইক সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি যে ই এল থৰ্নডাইক সো ই এল থৰ্নডাইকে বুদ্ধিক বিমূৰ্ত ব্যৱহাৰিক আৰু সামাজিক ধাৰণা বুলি উল্লেখ কৰিছিল Question number 4 Wechsler's first scale of intelligence was developed primarily for বা ওয়েসলাৰৰ বুদ্ধিমত্তাৰ প্ৰথম স্কেল সামগ্ৰিকভাৱে বিকশিত কৰা হৈছিল অপশ্যন এ চিলড্ৰেন অপশ্যন বি বেবিজ অপশ্যন সি এনিমেলছ এণ্ড অপশ্যন ডি এডাল্টছ সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি বা এডাল্টছ যে ওয়েসলাৰৰ যি নেকি প্ৰথম ইন্টেলিজেন্স স্কিলছ আছিলে সেই স্কিলছবোৰ সাধাৰণতে এডাল্টছৰ ওপৰত ব্যৱহাৰ কৰিবৰ বাবেহে প্ৰস্তুত কৰিছিল Question number 5 who has developed the structural model theory of intelligence যে বুদ্ধিমত্তাৰ গাঠনিগত আৰ্হিতত্ত্ব কোনে বিকশিত কৰিছিল সো ইয়াৰ অপশ্যন এ হ'ল ই এল থৰ্নডাইক অপশ্যন বি হ'ল এ আৰ জেনসেন অপশ্যন সি হ'ল আৰ বি কেটেল এণ্ড অপশ্যন ডি হ'ল গিলফোর্ড সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গিলফোর্ড Question number 6 who has regarded intelligence as a capacity of the organism to adjust itself to an increasingly complex environment যে কোনে বুদ্ধিক জীৱৰ ক্ৰমবৰ্ধমান জটিল পৰিবেশৰ সৈতে নিজকে মিলাই চোৱাৰ ক্ষমতা হিচাপে গণ্য কৰিছিল সো ইয়াৰ অপশ্যন এ হ'ল গিলফোর্ড অপশ্যন বি হ'ল জেনসেন অপশ্যন সি হ'ল স্পেন্সাৰ এণ্ড অপশ্যন ডি হ'ল গেলন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি স্পেন্সাৰ Question number 7 The two-factor and the group factor theories emerge from the method of the বুদ্ধিৰ দ্বিকাৰক আৰু সমকাৰক তত্ত্ব কোনটো পদ্ধতিৰ দ্বাৰা উদ্ভৱ হৈছিল সো ইয়াৰ অপশ্যন এ হ'ল সাইকোফিজিক্স বা মনোপদাৰ্থ বিজ্ঞান অপশ্যন বি হ'ল সাইকোথেৰাপি বা হ'ল মনোচিকিৎসা অপশ্যন সি হ'ল সাইকোফিজিওলজি এণ্ড অপশ্যন ডি হ'ল ফেক্টৰ এনালাইসিস সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে ফেক্টৰ analysis. After that, the concept of intelligence quotient was devised by a German psychologist বা intelligence quotientor ধাৰণাটো কোনজন জাৰ্মান মনোবিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল সো ইয়াৰ অপশ্যন এ হ'ল স্পেন্সাৰ অপশ্যন বি হ'ল ষ্টাৰ্ন অপশ্যন সি হ'ল থাৰ্ষ্টন এণ্ড অপশ্যন ডি হ'ল ইজি বৰিং সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ষ্টাৰ্ন বা উইলিয়াম ষ্টাৰ্নে প্ৰথমে আইকিউ ধাৰণাটো উদ্ভাৱন কৰিছিল Question number 9 The test of intelligence developed by Galton mainly dealt with বা Galton দ্বাৰা বিকশিত বুদ্ধিমত্তাৰ অভিক্ষা মুখ্যতঃ অপশ্যন এ পাৰ্সোনালিটি বা ব্যক্তিত্ব অপশ্যন বি হেৰিডিটাৰী ফেক্টৰছ বা বংশগত কাৰকসমূহ অপশ্যন সি এনভাইৰনমেন্টাল ফেক্টৰছ বা পাৰিপাৰ্শ্বিক কাৰকসমূহ এণ্ড অপশ্যন ডি পাৰসেপচুৱেল মটৰ স্কিলছ বা বোধগম্য পেশীয় কৌশল সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যে পাৰসেপচুৱেল মটৰ স্কিল বা বোধগম্য পেশীয় কৌশলসমূহ Question number 10 The IQ range of average intelligence is বা গড় বুদ্ধিমত্তাৰ IQ পৰিসৰ হৈছে
অপশন এ 30 to 60, অপশন বি 15 to 75, অপশন সি 85 to 115 and অপশন ডি 150 to 185. সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি বা 85 to 115 লৈকে যি নেকি আইকিউৰ যি নেকি পৰিহৰ ইয়াক সাধাৰণতে গড় বুদ্ধিমত্তা বুলি কোৱা হয় বা এনে ধৰণৰ পৰিহৰৰ ভিতৰত যিসকল ব্যক্তি পৰে সেই সকলৰ বুদ্ধিক সাধাৰণতে এভাৰেজ ইন্টেলিজেন্স বুলি কোৱা হয়। Question number 11. Piaget stage oriented theory conceives of intelligence as বা পিয়াজেৰ স্তৰমুখী তত্ত্বই বুদ্ধিৰ বিষয়ে কৰা ধাৰণা হ'ল অপশন এ an adaptive process এটা অভিযোজিত প্ৰক্ৰিয়া, অপশন বি এ পাৰ্সোনালিটি এস্পেক্ট এটা ব্যক্তিত্বৰ দিশ, অপশন সি এ মোটিভেশনাল ফেক্টৰ এটা অনুপ্ৰেৰণামূলক কাৰক and অপশন ডি এ ক্ৰিয়েটিভ ফেক্টৰ বা এটা সৃষ্টিশীল কাৰক। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ an adaptive process. Question number 12. The Stanford Binet Intelligence Scale is arranged by বা Stanford Binet Intelligence Scale সজোৱা হৈছিল অপশন এ body weight, অপশন বি blood weight, অপশন সি hereditary factors and অপশন ডি age level. সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব age level যে ষ্টেনফৰ্ড বিনেৰ যি নেকি স্কেল আছে সেই স্কেলটো সাধাৰণতে এজ স্কেল বুলি কোৱা হয় আৰু শিশুসকলৰ যি নেকি মানসিক বয়স সেই মানসিক বয়সৰ ধাৰণাৰ ওপৰত ভিত্তি কৰিহে সাধাৰণতে ষ্টেনফৰ্ড বিনেট স্কেলটো সাধাৰণতে সজোৱা হৈছিল। Question number 13. Multi-factor theory of intelligence is otherwise known as বা বুদ্ধিৰ বহুকাৰক তত্ত্বক অন্য কি হিচাপে জনা যায়? অপশন এ two-factor theory of intelligence, option B synthetic theory of intelligence, option C reasoning theory of intelligence and option D none of the above. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি যে synthetic theory of intelligence বা হ'ল যে বুদ্ধিমত্তাৰ সংশ্লেষিত তত্ত্ব। Question number 14. An intelligent person is likely to be attracted more by বা এজন বুদ্ধিমান ব্যক্তি অধিক আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে অপশন এ ডিফিকাল্ট এণ্ড কমপ্লেক্স টাস্ক বা কঠিন আৰু জটিল কাম, অপশন বি সিম্পল টাস্ক বা সৰল কাৰ্যসমূহ, অপশন সি ইডিয়টছ টাস্ক বা অকৰা কাৰ্য এণ্ড অপশন ডি ডাল টাস্ক বা নিস্তেজ কাৰ্যসমূহ। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপশন এ বা ডিফিকাল্ট এণ্ড কমপ্লেক্স টাস্ক বা কঠিন আৰু জটিল কামসমূহৰ প্ৰতি সাধাৰণতে বুদ্ধিয়ক ব্যক্তিসকল অধিকভাৱে আকৰ্ষিত হৈ উঠে। Question number 15. Who said that intelligence is an innate general cognitive ability? যে বুদ্ধি হৈছে এক সহজাত সাধাৰণ সংজ্ঞানাত্মক ক্ষমতা কোনে কৈছিল? অপশন এ এডৱাৰ্ড লি থৰ্নডাইক, অপশন বি চিৰিল বাৰ্ড, অপশন সি আৰ বি কেটেল, অপশন ডি ডেনিয়েল ডিফো। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি চিৰিল বাৰ্ড। Question number 16. Spearman's basic assumption is that all mental tasks require two kinds of ability and these are যে স্পেয়াৰমেনৰ মৌলিক ধাৰণা হৈছে যে সকলো মানসিক কামৰ বাবে দুই প্ৰকাৰৰ সামৰ্থ্যৰ প্ৰয়োজন আৰু এইবোৰ হৈছে অপশন এ ক্ৰিষ্টেলাইজ ইন্টেলিজেন্স এণ্ড ফ্লুইড ইন্টেলিজেন্স বা স্ফটিকযুক্ত বুদ্ধিমত্তা আৰু তৰল বুদ্ধিমত্তা, অপশন বি হ'ল ইন্টেলেকচুৱেল ব্ৰেথ এণ্ড ইন্টেলেকচুৱেল আল্টিটিউড বা বৌদ্ধিক প্ৰস্থ আৰু বৌদ্ধিক উচ্চতা, অপশন সি এছ'চিয়েটিভ এবিলিটি এণ্ড কগনিটিভ এবিলিটি বা সহযোগী ক্ষমতা আৰু সংজ্ঞানাত্মক ক্ষমতা এণ্ড অপশন ডি জেনেৰেল এবিলিটি এণ্ড স্পেচিফিক এবিলিটি বা সাধাৰণ ক্ষমতা আৰু বিশেষ ক্ষমতা। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন ডি যে সাধাৰণ আৰু বিশেষ ক্ষমতা। Question number 17. Who viewed that intelligence is an adaptive process that involves an interplay of biological maturation and interaction with the environment? যে বুদ্ধি হৈছে এক অভিযোজিত প্ৰক্ৰিয়া য'ত জৈৱিক পৰিপক্কতা আৰু পৰিৱেশৰ সৈতে আন্তঃক্ৰিয়া অন্তৰ্ভুক্ত থাকে। এই উক্তিটো কোনে কৈছিল? সো ইয়াৰ অপশন এ হ'ল জিন পিয়াজে, অপশন বি হ'ল এডৱাৰ্ড লি থৰ্নডাইক, অপশন সি হ'ল কাৰ্ট লেউইন এণ্ড অপশন ডি হ'ল ই জি বৰিং। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ
Jean Piaget. Who called intelligence as our general cognitive ability? বুদ্ধিক সাধাৰণ মানসিক ক্ষমতা বুলি কোনে কৈছিল? অপশ্যন এ টাৰমান, অপশ্যন বি গেলটন, অপশ্যন চি ৱেছলাৰ এণ্ড অপশ্যন ডি স্পেন্সাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গেলটন। Question number 19. Who defined intelligence as the global capacity of the individual to act purposefully, to think naturally, and to deal effectively with the environment? যে বুদ্ধিমত্তাক উদ্দেশ্যপূৰ্ণভাৱে কাম কৰা, স্বাভাৱিকভাৱে চিন্তা কৰা আৰু পৰিৱেশৰ সৈতে কাৰ্যকৰীভাৱে মোকাবিলা কৰা সামগ্ৰিক সামৰ্থ্য হিচাপে কোনে সংজ্ঞায়িত কৰিছিল? So ইয়াৰ অপশ্যন এ হ'ল বিনেট, অপশ্যন বি হ'ল গেলটন, অপশ্যন চি হ'ল ৱেছলাৰ এণ্ড অপশ্যন ডি হ'ল টাৰমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৱেছলাৰ, যে ৱেছলাৰে এই উক্তিটো উল্লেখ কৰিছিল। Question number 20. Who developed the idea of three-dimensional model of intelligence? যে বুদ্ধিৰ ত্ৰিমাত্ৰিক আৰ্হিৰ ধাৰণা কোনে বিকশিত কৰিছিল? অপশ্যন এ জে পি গিলফোৰ্ড, অপশ্যন বি কাৰ্ল স্পেয়াৰমেন, অপশ্যন চি ই জি বৰিং, অপশ্যন ডি আৰ বি কেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জে পি গিলফোৰ্ড। Question number 21. The first Binet-Simon scale for measuring intelligence was developed in বা বুদ্ধি পৰিমাপ কৰিবৰ বাবে প্ৰথম বিনেট-সাইমন স্কেল কেতিয়া বিকশিত কৰা হৈছিল? অপশ্যন এ 1907, অপশ্যন বি 1905, অপশ্যন চি 1910, অপশ্যন ডি 1913। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1905 চন বা ইন 1905 the first Binet-Simon scale for measuring intelligence was developed. Question number 22. The concept of mental age was developed by বা মানসিক বয়সৰ ধাৰণাটো বিকশিত কৰিছিল অপশ্যন এ এল এম টাৰমান, অপশ্যন বি উইলিয়াম ষ্টাৰ্ণ, অপশ্যন চি আলফ্ৰেড বিনেট এণ্ড অপশ্যন ডি আৰ বি কেটেল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি বা আলফ্ৰেড বিনেটে প্ৰথমে মানসিক বয়সৰ ধাৰণা বা এম এ বুলি যাক নেকি আমি কওঁ সেই ধাৰণাটো বিকশিত কৰিছিল। Question number 23. Scientific measurement of intelligence was started by বা বুদ্ধিৰ বৈজ্ঞানিক পৰিমাপন আৰম্ভ কৰিছিল অপশ্যন এ এল এল থাৰ্ষ্টন, অপশ্যন বি লেউইন টাৰমান, অপশ্যন চি আলফ্ৰেড বিনেট এণ্ড অপশ্যন ডি আৰ বি কেটেল। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আলফ্ৰেড বিনেট, যে আলফ্ৰেড বিনেটে আৰম্ভণিতেই যে বুদ্ধিৰ বৈজ্ঞানিক পৰিমাপনসমূহ আৰম্ভ কৰিছিল। And question number 24. Guilford's concept of intelligence includes বা গিলফোৰ্ডৰ বুদ্ধিৰ ধাৰণাত অন্তৰ্ভুক্ত থাকে অপশ্যন এ ক্ৰিয়েটিভ থিংকিং বা সৃষ্টিশীল চিন্তা, অপশ্যন বি ডাইভাৰ্জেন্ট থিংকিং বা ভিন্ন চিন্তা, অপশ্যন চি এবষ্ট্ৰেক্ট থিংকিং বা বিমূৰ্ত চিন্তা এণ্ড অপশ্যন চি কনভাৰ্জেন্ট থিংকিং বা একত্ৰিত চিন্তা। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, যে কনভাৰ্জেন্ট থিংকিং বা একত্ৰিত চিন্তা সাধাৰণতে যে গিলফোৰ্ডৰ যি নেকি বুদ্ধিৰ তত্ত্ব আছে সেই তত্ত্বত সাধাৰণতে অন্তৰ্ভুক্ত হৈ আছে। একেবাৰে শেষৰটো প্ৰশ্ন হ'ল assertion. If a person has high IQ level will also get high achievements in life. যে যদি এজন ব্যক্তিৰ উচ্চ IQ স্তৰ থাকে জীৱনত উচ্চ সাফল্য পাব পাৰে। ইয়াৰ ৰিজনত দিয়া আছে a person success are based on IQ level বা এজন ব্যক্তিৰ সফলতা IQ স্তৰৰ ওপৰত আধাৰিত। ইয়াৰ অপশ্যন এ আছে both A and R are true but R is the correct reason for A. অপশ্যন বি আছে both A and R are true but R is not the correct reason for A. And option C হ'ল A is true but R is false. And option D হ'ল A is false but R is true. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। So ইয়াৰ শুদ্ধ উত্তৰটো হ'ল যে অপশ্যন চি, যে A is true but R is false. যে এজন ব্যক্তিৰ উচ্চ IQ থাকিলে জীৱনত উচ্চ সাফল্য লাভ কৰিব পাৰে, যে কিন্তু যে অকল IQৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিয়ে কেতিয়াও সফল হ'ব নোৱাৰে। এজন ব্যক্তি সফল হ'বৰ কাৰণে বিভিন্ন ধৰণৰ
যে আমি পৰিৱেশ বা বিভিন্ন ধৰণৰ দিশবোৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সো সেই কাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল যে অপশ্যন চি, যে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ। Thank you all for watching my video, and please subscribe my channel. And if you have any suggestions or any query, you can contact me through email. So thanks again for watching this video.